জিন্দাবাদ 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 আমাৰ সমস্যা এইটোৱে আপোনালোকে জানে যেটো গৰুখুটি বহুমুখী কৃষি প্ৰকল্প আমি জনামতে কৃষি প্ৰকল্প অলৰেডি লৈছে আৰু মাথাউৰিও সিল হৈ গৈছে এইটো আপোনালোকে সকলোৱে জানে ইয়াৰ উপৰিও কিছুদিন আগতে আমাৰ কিৰাকাৰা এইটো এনচি আছিল এতিয়া এনচি বুলি ক'ব নোৱাৰোঁ এইটো ৰিভেনিউ ভিলেজলৈ ৰূপান্তৰিত হৈ আছে এইটো এই মাটি মানুহৰ নামত অলৰেডি ডাক্কাটা গৈছে ইণ্ডিভিজুৱেল হিচাপত গাঁও হিচাপে এইটো ৰিভেনিউ ভিলেজ হৈ আছে হ'বই আৰু তো আমাৰ পৰিতাপৰ বিষয় এয়ে যে আমি এই কৃষি প্ৰকল্পত আমাৰ এই অঞ্চলৰ মানুহখিনি যথেষ্টভাৱে আমি সহায় কৰিছোঁ আৰু আপোনালোকে এয়াও জানে আমাৰ এই মানুহখিনি আমি বিজেপিমুখী মানুহ যোৱা লোকসভাত আমি 96%লৈকে ভোট দিছোঁ আৰু এনেকুৱা আছে কিছুমান চেণ্টাৰত কংগ্ৰেছৰ হয়তো 6টা 7টালৈ ভোট পৰিছে গতিকে আমি মাননীয় আমাৰ দিলীপ শইকীয়া ছাৰক আপোনালোকৰ যোগেদি অনুৰোধ জনাওঁ ছাৰ এইখিনি মানুহ আপোনালোকৰ মানুহ আপোনাৰ মানুহ লগতে মই অনুৰোধ জনাওঁ ডক্টৰ পৰমানন্দ ৰাজবংশীক যে ছাৰ এইখিনি মানুহ আপোনালোকৰে মানুহ আপোনালোকৰ লগত আছে আমি বিজেপিৰ লগত আছোঁ বিশেষকৈ মই অনুৰোধ জনাব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমাৰ এইখিনি মানুহ দুখীয়া মানুহ এইখিনি মানুহ ক'ত যাবলগীয়া ঠাই নাই ক'ত যাব মানুহখিনি আপোনালোকে চাই আছে পৰিৱেশ মানুহৰ মুখৰ ফালে চাই এইবিলাক খেতি কৰিছোঁ ইয়াৰ মাজতে প্ৰকল্পৰ কিছুমান ল'ৰা এইফালে ইয়াতে বেনাৰ চেনাৰ লগাইছে আৰু কৈছে আপোনালোকে ইয়াতে থাকিব নোৱাৰিব আমি যাম ক'ত আমাৰ থাকিবলৈ জেগা নাই এইবিলাক অনুৰোধ জনাইছোঁ আপোনালোকে লৈ বিনম্ৰ অনুৰোধ জনাইছোঁ মানুহে চিএম ছাৰলৈকে এই মানুহখিনিক অলপ শান্তিত থাকিব দিয়ক আমাক অলপ শান্তিত থাকিবলৈ দিয়ক আমি আপোনালোকৰ মানুহ আমি ধুবুৰীৰ বৰপেটাৰ মিয়া মানুহ নহয় আমি অসমীয়া মানুহ আমি মূল সুতিৰ লগত আছোঁ এই কথা আমি আমাৰ দলৰ সতীৰ্থসকলক জনাইছোঁ মই মণ্ডলৰ সভাপতিক জনাইছোঁ মুকুন্দ দাস জনাইছোঁ জিলা প্ৰশাসনক জনাইছোঁ ডিচিক জনাইছোঁ সম জিলাত চাৰ্কল অফিচৰ সবাইকে জনাইছোঁ এতিয়া আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ ফালে আপোনালোকে চাওক অলপ এই দুখীয়া মানুহৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ আমাৰ কথা শুনে মানুহে প্ৰশ্ন কৰে আমাক তোমালোকৰ কথাত আমি চব মানুহ বিজেপিত ভোট দিছোঁ এতিয়া তোমালোকে কি কৰি আছা আমাৰ কাৰণে আমি ৰাইজৰ আগত মুখ মেলিব পৰা নাই আমি মাননীয় মুখ্যমন্ত্ৰীক কৰজোৰ অনুৰোধ জনাইছোঁ যাৰ আমাৰ মানুহখিনি আপোনালোকে অলপ ঠাই সুবিধা কৰি দিয়ক এয়া মুখ্যমন্ত্ৰীৰ অনুৰোধত মোৰ বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে আমাক অলপ এই অঞ্চলত আমাক সুখে শান্তিত থাকিবলৈ দিয়ক আমি চৰকাৰৰ বিৰোধ নহয় আমি চৰকাৰৰ সপক্ষত আমি প্ৰকল্পৰ বিৰোধী নহয় আমি প্ৰকল্পৰ সপক্ষত আছোঁ এইখিনি মই মোৰ বিনম্ৰ অনুৰোধ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 দিলীপ শইকীয়া জিন্দাবাদ 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 দিলীপ শইকীয়া জিন্দাবাদ 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 পরমানন্দ রাজবংশী জিন্দাবাদ 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 পরমানন্দ রাজবংশী জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 অমিত শাহ জিন্দাবাদ 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 অমিত শাহ জিন্দাবাদ 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 মুখ্যমন্ত্রী জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 দিলীপ শইকীয়া জিন্দাবাদ 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 আৰু এটা কথা আমাৰ বৰ্তমান বিধায়ক মহোদয় এই বিষয়ে টোটেলি আননন আমাৰ দিলীপ শইকীয়া ছাৰ টোটেলি আননন মই আৰু অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ পদ্ম হাজৰিকা ছাৰক যে আমি আপোনালোকৰ যথেষ্ট মাটি পাইছে এইখিনি মাটি বালি মাটি আপোনালোকে চাওক ইয়াৰ মাজত কিমান কষ্ট হয় এইখিনি খেতি কৰোঁতে আপোনালোকে মানুহ এই মানুহখিনি এই বালি মাটিত 4বাৰ 5বাৰ পানী দি পেলাই ইয়াৰ পৰা 2 টকা উৎপাদন কৰে তাৰ পৰা আমাৰ মানুহখিনি অসমীয়া মাধ্যমত পঢ়ি আছে ইয়াৰ যিমান স্কুল আছে ইয়াতে প্ৰায় 6-7খন মান এল পি স্কুল আছে এখন চৰকাৰী এম ই স্কুল আছে এইখিনি আপোনালোকে দিছে আপোনালোকে তেখেতসকলক হেৰি কৰিছে ইয়াতে মাটি আমি জনাত প্ৰায় 2500 বিঘা হেৰি কৰিছে এইখিনি পথাৰ মাটি আপোনালোকে চাওক তাৰ উপৰি এতিয়া আমাৰ
এইফালে যিটো ঘৰ দুৱাৰ আছে LPG আছিল ইফালে প্ৰকল্পৰ ল'ৰাবিলাকে বেনাৰ মাৰি আছে আমি তেওঁলোকক বাধা কৰাতে কয় আমি একেবাৰে গোটেইখিনি লৈ ল'ম অনুৰোধ জনাইছোঁ যাতে এই কামখিনি নকৰে আৰু বিশেষকৈ পৰমানন্দ ৰাজবংশীক অনুৰোধ জনাইছোঁ আৰু তেখেতক কৈছোঁ আমি এপ্লিকেশ্যনো দিছিলোঁ কয় এই ক্ষেত্ৰত মই ভালকৈ নাজানো মই অৱগত নহয় গতিকে তেখেতৰ ইয়াতে কোনো দুখ নাই একজন ভাল মানুহ পাইছোঁ আমি এনেকুৱা এজন বিধায়ক পোৱাটো টান আছে আৰু চিপাঝাৰবাসী ৰাইজে জানে আপোনালোকে জানে আমি যেতিয়া তেতিয়া পাওঁ ৰাইজে ইয়াতে জাতি ধৰ্ম বৰ্ণ কোনো কথা নাই সকলোৰ কাৰণে সমানভাৱে কাম কৰি আছে এনেকুৱা বিধায়ক আমাক পৰৱৰ্তী সময়তো লাগে ইয়াতে বিশেষকৈ মাকৈ খেতি আছে সৰিয়হৰ খেতি অলপ চলপ আছে বিশেষ কোনো খেতি নাই 1 নম্বৰ মাকৈ খেতি আছে আৰু এইটো বালি মাটিত বেলেগ খেতিও নহয় ইয়াতে আপোনালোকে জানে দেখা পাইছে চাওক এইফালে বালু ইয়াতে আৰু ইয়াতে প্ৰকল্প কি খেতি কৰিব খেতি কৰা ঠাই নহয় বালি আৰু নদীৰ মাটিতে 6 মাহ এইখিনিত বানপানী থাকে আৰু 6 মাহে মানে অলপ হেৰি থাকে তাতে খেতি বাতি গতিকে এইখিনি মাটি ল'ব নালাগে এইখিনি আমাৰ CM ছাৰক একদম বিনম্ৰ অনুৰোধ পদ্ম হাজৰিকা বিনন্দ DC মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ এতিয়া কথা হৈছে আমি ইমান দিন যুগ বছৰ ধৰি ইয়াত খেতি কৰি খাই আছোঁ এতিয়া প্ৰকল্পই আমাৰ সীমা হৈ গৈছে DC ছাৰ আহিছে আমাৰ MP ছাৰ আহিছে MLA ছাৰ আহিছে আমাক অৱগত কৰাইছে ৰাইজৰ মানুহ মাতলি এটা সীমা কৰিছে মথাউৰি দিছে তাৰ পৰা বাহিৰত আমি নদী বুলি আমাক এৰিছে আমি নদীতে আছোঁ নদীৰ মাটিত আমি আছোঁ ইমান যুগ বছৰ ধৰি আমি খেতি কৰি খাই আছোঁ এতিয়া প্ৰকল্পৰ ল'ৰাকেইটা আহি এফালে আমাক ধা ধুমুকি দিছে মাজে ফেলেক মাৰি দিছে খুঁটি মাৰি দিছে সেই খেতিবিলাক সিহঁতক লাগে এক বিঘা মাটি খেতি কৰোঁতে কিমান টকা লাগে কিমান খৰচা লাগে হয়তো আপোনালোকে জানে গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীলৈ আমি কাতৰ অনুৰোধ জনাইছোঁ আমি বিজেপি মুখী হৈ আছোঁ আমি আপোনাৰ মানুহ আমি দিলীপ শইকীয়া ছাৰৰ মানুহ আমাৰ লগত মিটিং কৰিছে আমাক মাতি লৈ আমাক যিবিলাক ছাজেশ্যন দিছে আমি সেই ছাজেশ্যন মতে চলি আছোঁ এতিয়ালৈ আমি ক'তো যোৱা নাই আমি তেখেতলোকে আপোনালোকে যেনেকৈ কৈ আছে আমি সেনেকৈ চলি আছোঁ আমি কোনো কংগ্ৰেছ EDF CDF একো নকৰোঁ আমি কোনো বাহিৰা মানুহো নহয় আমি কোনো বৰপেটা গোৱালপাৰাৰ পৰা অহা মানুহো নহয় আমি চিপাঝাৰৰ ঠাই বাসিন্দা আমি কোনো বাহিৰা মানুহ নহয় আমি ইয়াতে খেতি কৰি থাকোঁ ইয়াতে আপোনাৰ আমি বিজেপিৰ দলৰ লগত আছোঁ আমি ভোট দি আছোঁ আৰু দিম আগন্তুক অনাগত দিনত আমি আপোনালোকৰ লগত থাকিম আমি বাষ্পীভৱনৰ কথা দি আহিছিলোঁ এতিয়া সেই কথাতে আছোঁ গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ দুখীয়া মানুহখিনিক যাতে কোনো হাৰাশাস্তি নকৰি ফেলে আমি যদি কোনো সমস্যাৰ সন্মুখীন নহওঁ আমি যিখিনি মানুহ আপোনালোকে খেতি বাতি কৰাৰ কাৰণে সুযোগ দিছে সেইখিনি খেতি যাতে আমি কৰি থাকিব পাৰোঁ তাৰ কাৰণে আমাৰ অনুৰোধ আমি যাতে এই খেতিখিনি কৰি খাব পাৰোঁ আমি সদায় আপোনালোকৰ লগত আছোঁ আমি কোনো দিন কোনো দলৰ লগত যোৱা নাই বিজেপিৰ বাহিৰত যোৱা নাই আমি আপোনালোকৰ লগতে আছোঁ গতিকে আমি ছাৰক অনুৰোধ জনাইছোঁ আৰু এটা কথা আমি শুনি আছোঁ এয়া বোলে লিজত দিয়ে পইচা লাগে সিহঁতক প্ৰকল্পৰ ল'ৰাকেইটা বোলে কৈ আছে আমাৰ ৰাইজৰ মানুহক আমাক কোৱা নাই ৰাইজক তেনেকৈ খুচৰি আছে আমি শুনা মতে আমি জানা মতে আমাৰ দিলীপ শইকীয়া ছাৰো নাজানে আমাৰ বিধায়ক ছাৰো নাজানে কোনেও নাজানে বিষয়ববীয়া আমি এইবিলাক কথা লৈ আমি দৰখাস্ত দিছোঁ DC ছাৰক দিছোঁ ইফালে হোম জিলাত দিছোঁ SDC বাইদেউক জনাইছোঁ চাৰ্কলত জনাইছোঁ MLA ছাৰক দিছোঁ আমি বিচাৰি আছোঁ আমি ছাৰক আমাৰ MP ছাৰক আমি লগ কৰিব পৰা নাই আমি জনাইছোঁ ডিষ্ট্ৰিক্টত জনাইছোঁ আমি ব্লকত জনাইছোঁ আমাক ছাৰক লগ কৰি দিয়ক আমি গতিকে আমি অনুৰোধ জনাওঁ ছাৰ আমাক একবাৰ আমাক এটা চান্স দিব লাগে আমি একবাৰ মত বিনিময় কৰাৰ কাৰণে আমাক এটা চান্স দিব লাগে তাৰ কাৰণে আমি আপোনাক বিচাৰি আছোঁ আপুনি আমাক লগ দিয়ক আমাৰ দুখ আপনি বুজি পাব লাগিব আমি আপোনাক ভোট দিছোঁ আগন্তুক দিনত আকৌ আপোনাক ভোট দিম আমি আপোনাৰ লগত অতিপ্ৰতভাৱে জড়িত হৈ আছোঁ আমাৰ মানুহখিনি ক'তো যোৱা নাই গতিকে আমাৰ বিধায়ক ছাৰৰ আমি পাইছোঁ আমি ৰেকৰ্ডবিলাক পাইছোঁ তাৰ কোনো টকা পইচা নালাগে সি কোনো লিজত দিয়া পইচা নাখায় কোনো মানুহ কিছুমান দালালবিলাকে মাজৰ পৰা সোমাই পালে ৰাইজক ধা ধুমকি দি পেলাই ভাবুকি দি পেলাই পইচা লোৱাৰ এটা চেষ্টা কৰিছে আমাৰ বিধায়ক ছাৰ এইবিলাকত নাই আমি গম পাইছোঁ ভিতৰীয়া হিচাপত আমি গম পাইছোঁ আমাৰ দিলীপ শইকীয়া ছাৰ এইবিলাক গম নাপায় কিন্তু মাজৰ পৰা কিছুমান প্ৰকল্পৰ ল'ৰা আহি আমাক এইবিলাক মানে অন্যায় অত্যাচাৰ কৰিব খুজিছে গতিকে আমি অনুৰোধ জনাওঁ যাতে আমি এই অন্যায় থেকে আমি পৰিত্ৰাণ পাব লাগে তাৰ কাৰণে আপোনালোকক আমি অনুৰোধ জনাইছোঁ ইয়াতে মাটিকেইটা আমাৰ অলৰেডি চাৰ্পেত সোমাই গৈছে যোৱা বছৰ নৱেম্বৰ মাহত চাৰ্পে পাতি আহিছে চেণ্ডেল পাতি আহিছে এইবিলাক চিপাঝাৰ অন্তৰ্গত আমাৰ মাটিখিনি আছে এতিয়া চাৰ্পে লিজো আছে এইটো আমাৰ হাতত আছে এইটো চাৰ্পে লিজ আছে 700 মানুহৰ কিবা নাম সোমাই গৈছে মাটিখিনি যদি
চৰকাৰে যদি মেডি পাট্টা দিয়ে নিদিয়ে সেইটো চৰকাৰৰ কথা হ'ব, চৰকাৰৰ ইচ্ছাৰ কথা হ'ব, কিন্তু এটা প্ৰচেছ চলাই আছে চৰকাৰে। আমি সেই লাইনতে আছোঁ, তাৰে মাজত আহি পালে এইবিলাক মানে বিলংঘন কৰি আছে। তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যাতে আমি এইবিলাকৰ সমস্যাৰ সন্মুখীন নহওঁ। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আমি আপোনাৰ লগত সদায় আছোঁ, আমি বিজেপিৰ লগতে আছোঁ, আমি বিজেপি এৰি ক'তো নাযাওঁ। এইটো আমি কথাই দিছোঁ, আমি আছোঁ আগত থাকিমে। এইটো আমাৰ ৰাইজবিলাক আছে, আমি এতিয়া ৰাইজে আছে, মোকাবিলা আছে, এই খেতিবিলাক কৰিছে, খেতিবিলাক উঠাৰ কাৰণে যত্ন কৰি আছে। কিছুমানে আহি ধুমুক দি আছে, বোলে নাই ইয়াত পানী নিদিবা, খেতি উঠাব নিদিওঁ, এইবিলাক ধুমুকি দি আছে। গতিকে ইয়াৰ কাৰণে আমি বিজেপি দলক আমি সকলোৱে কৰ্তাক আমি অনুৰোধ জনাইছোঁ। আমি ডিষ্ট্ৰিক্টতো কালি লগ কৰি আহিছোঁ, DC ছাৰক চবকে লগ কৰিছোঁ।